নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে জব ডিটেইলছখিনি ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে বাজাজ পালচাৰ কোম্পানীৰ ভেকেন্সি মানে শ্বৰুমৰ ভেকেন্সি ভালেমান ভেকেন্সি আছে বাজাজ পালচাৰ কোম্পানী বুলিয়ে নহয় ভালেমান আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ আজি ভিডিওত পাই যাব সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো যাতে জব ডিটেইলছখিনি ভালদৰে বুজি পায় নহলে কমেন্ট কৰি থাকিব লাগিব পাৰে আৰু যোৱাকালি আমি আলোচনা কৰিছিল ওয়াৰ্ক ফ্ৰম হোম যদি ঘৰতে থাকে চাকৰিটো কৰিব খোজে এইটো ভিডিও চাব পাৰে কালি চাগে ইন্টাৰভিউ হৈ গল এইটো নহলে বেলেগ বহুত জব আছে চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও হয় আৰু টাটা ষ্টিল কোম্পানী ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব মৰিছ গ্ৰেজৰ ভেকেন্সি নিজৰ ডিস্ট্ৰিক্টতে যদি এটা চাকৰি কৰিব খুজি তেতিয়া এইটো ভিডিও চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে টাটা মটৰ্ছৰ ভেকেন্সি চলি আছে আসাম নিউ প্ৰাইভেট জব ফাৰ্মা কোম্পানী ভেকেন্সি আসাম নিউ প্ৰাইভেট জব 2024 ফ্লিপকাৰ্টৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেটখিনি ৰেগুলাৰে পাই যায় নহলে লাষ্ট ডেট যোৱাৰ পিছত যদি আবেদন কৰে একো আপোনাৰ লাভ নহব আৰু আজি আপোনালোকৰ আহিছে বাজাজ পালচাৰ কোম্পানীৰ ভেকেন্সি বাইক কোম্পানীৰ ভেকেন্সি আৰু 8 ঘণ্টামান ডিউটি হ'ব কন্টাক্ট নম্বৰ তলত দিয়া থাকিব সম্পূৰ্ণ ভিডিওটো চাওক নহলে কমেন্ট কৰিব লাগিব যে দাদা কোনটা বাজাজ কোম্পানী ভেকেন্সি আমি বিচাৰিয়ে নাপালো হেৰণ সম্পূৰ্ণ ভিডিওটো চাওক মই বুজাই দিছো কোনটা বাজাজ কোম্পানী ভেকেন্সি নহলে আপুনি নিজে বিচাৰি নাপাব পাৰে দৰমহা 17000 মান পাব কিছুমানত বেছি হ'ব 20-30,000 মান পাব এক্সপেৰিয়েন্স স্কিল এমপ্লয় লয় তাতে বেছি পাব যতমান ফ্ৰেছাৰ্ছ লয় তাতে 15-17 এনেকুৱা ধৰণৰ স্যালাৰি এটা পাব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে উত্তৰণ গ্ৰুপ এইটো এটা ৰিয়েল এষ্টেট গ্ৰুপ হয় ফ্ল্যাট বিল্ডিং এইবোৰ মনাই এটো কাৰণে ৰিটায়াৰ্ড কৰা লট মডেল বিচৰা হৈছে গুৱাহাটী লোকেশনৰ কাৰণে এটা কনস্ট্ৰাকচন কোম্পানী মই কলুৱে আপোনালোকৰ যদি কোনোবা চিনাকি লট মডেল আছে বা আপোনালোকৰ খুৰা দেউতা কোনোবা যদি ৰিটায়াৰ্ড কৰিছে ঘৰত এনে আছে এটো শেয়াৰ কৰি দিব পাৰে জব আপডেট পই হিয়তৰ কাৰণে লাভজনক হ'ব আৰু 22 আগষ্টৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিংত লিখি সাবজেক্ট লাইনটো লিখি নিজৰ ৰিজিউমিখন বা বায়োডাটাখন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি বিএমজি ইনফৰমেটিক্সৰ পৰা ভেকেন্সি এটা আইটি সিস্টেম ইন্টিগ্ৰেটৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ আৰু এছ'চিয়েটেড হস্পিটেলিটি ফ্ৰম আৰু কেন্ডিডেট বিচৰা হৈছে ফৰ দা ফলোইং পজিশন প্ৰথম হৈছে একাউন্টেন্ট বহুতে কমেন্ট কৰি আছে যে গুৱাহাটীৰ একাউন্টেন্ট পোষ্ট লাগে সো সবতকৈ বেছি একাউন্টেন্ট আৰু আপোনালোকৰ সেলছৰে ভেকেন্সি উলাই হেটো কাৰণে ভিডিওটো সম্পূৰ্ণ চাওক তেতিয়া আপুনি গম পাব কোনটো জব একাউন্টেন্ট হয় আজিও আহিছে গুৱাহাটীৰ এইটো একাউন্টেন্টৰ ভেকেন্সি ফ্ৰেছাৰ্ছ পাৰিব বিকম গ্ৰেজুৱেচন কৰা হ'ব লাগিব টেলি লগতে এমএস অফিস এক্সেল জিএসটি ইনকাম ট্যাক্স এইবোৰ নলেজ হ'ব লাগিব সো ইন্টাৰেস্টেড যদি হয় আবেদন কৰিব পাৰিব আৰু এটা ভেকেন্সি আছে একে কোম্পানী সাৰ্ভাৰ ষ্টৰেজ ডাটা সেন্টাৰ ইঞ্জিনিয়াৰ এটা কাৰণে 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব সাৰ্ভাৰ ষ্টৰেজ নেটৱৰ্কিং ইনষ্টলেচনত কাম কৰা প্ৰেফাৰেন্স দিব যদি উইন্ডোজ লিউমেক্স অৰ এনি নেটৱৰ্কিং সাৰ্টিফিকেশনৰ আপোনালোকৰ আছে যদি ইন্টাৰেস্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ হৈতে কোনটো জবৰ কাৰণে এপ্লাই কৰিছে জব কোডটো মেনশন কৰি দি ইমেইলত পঠাই দিব পাৰে 21 আগষ্টৰ ভিতৰত হেমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি সেলস মেনৰ ভেকেন্সি মেলৰ কাৰণে খালি ফিমেলে যেটা আবেদন নকৰে এটা ৰেপুটেড নোটবুক কোম্পানীৰ ভেকেন্সি গুৱাহাটী মাৰ্কেটৰ কাৰণে 13000 পৰা 15000 পাব দিয়ে বেলেগকে পাব আৰু ইনসেন্টিভ বেলেগকে পাব টু হুইলাৰ এখন হ'ব লাগিব যদি 2 বছৰ পৰা 3 বছৰ সেলস লাইনত কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিব সেলস লাইনত যদি কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিব ফ্ৰেছাৰ্ছও পাৰিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব এটা মেনশন কৰি দিছে ফ্ৰেছাৰ্ছও পাৰিব কোৱালিফিকেশন এইটো চাকৰি কাৰণে গ্ৰেজুৱেচন যদি হৈ আছে তেতিয়ালে আবেদন কৰিব পাৰিব এবাৰ WhatsAppত হুডি ল'ব 12 পাছ হৈ ল'ব পাৰে কি ঠিক ইমেইল আইডি দি আছে 20 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে আৰু এটা ভেকেন্সি আপোনালোকৰ একাউন্টেন্টৰে আহিছে কমাৰ্চ গ্ৰেজুৱেচন উইথ ৱৰ্কিং এক্সপেৰিয়েন্স ইন টেলি জিএসটি কোম্পানী একাউন্টস বিকম পাস কৰা হ'ব লাগিব আৰু কোনো ফিজ দিব দৰকাৰ নাই যেমনবোৰ জব এইটো চেনেলত দেখা হয় কত 1 টকাও দিব নালাগে কোনোবা যদি আমাৰ চেনেলৰ সোৱাৰ পিছত যদি ফিজ খুজে আপোনালোকক মোক নিশ্চয় কমেন্ট সেকশনত জব ডিটেইলছ বুজাই দিব যে এইটো জবে এইটো তাৰিখৰ এইটো ডেটৰ এইটো জবে মোক পইচা খুজিছে মই তাৰ পৰা নিজে একচন ল'ব পাৰিম যদি মোক ডাইৰেক্ট লিখি দে দাদা মোক
ফিজ খুজিছে মই গমেই নাপাম আপোনালোক কোনটো চেনেলৰ পৰা চাইছে নে কোনোবা ফেচবুক গ্ৰুপত এপ্লাই কৰিছে তাৰপিছত মোক কমেণ্ট কৰিছে মই গম নাপাওঁ সেইটো কাৰণে আপোনালোকৰ ডিটেইলছ মোক লিখি দিব মই তাৰ পৰা নিশ্চয় একশ্যন লৈ লওঁ আৰু যদি বেলেগ চেনেলৰ পৰা চাই কমেণ্ট কৰে মই একশ্যন ল'ব নোৱাৰিম সেইটো কাৰণে আমাৰ যোনবোৰ জব থাকে সেইবোৰ মই নিজে কনফিডেন্ট যে 100% ফিজ নলয় এটা দুটা কেতিয়াবা ওলাব পাৰে সেইটো মই একশ্যন লৈ ল'ম কেতিয়াবা যদি আপোনালোকৰ ওলায় নে ভেকেন্সি আপোনালোকৰ আহিছে গুৱাহাটী সাইক্ৰেটিক হস্পিটেলৰ ভেকেন্সি এএনএম নাৰ্ছ ৰেসিডেন্টাল এটো কাৰণে এএনএম কোর্স কৰা হ'ব লাগিব মেল ফাৰ্মাসি ডিসপেন্সাৰ উইথ কম্পিউটাৰ স্কিল WhatsApp নম্বৰ দি আছে WhatsAppৰ নিজৰ ৰিজিউমিখন পঠাই দিও 20 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এক্সপেৰিয়েন্স কেন্ডিডেট বিচৰা হৈছে মানে অভিজ্ঞতা সেলছৰ এক্সিকিউটিভ বিচৰা হৈছে ৰিকুৱাৰ্ড ফৰ মেক্স ডিজি পাৱাৰ ফৰ গুৱাহাটী আৰু শিলিগুৰি কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু কল নম্বৰ দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 20 আগষ্টৰ ভিতৰত নে ভেকেন্সি জিমৰ ভেকেন্সি নাৰাংগী আৰু আজাৰা ট্ৰেইনাৰৰ কাৰণে ফিজিঅথেৰাপিষ্টৰ ভেকেন্সি আছে আপোনালোকৰ এক্সপেৰিয়েন্স নেসেসাৰী আৰু কন্টাক্ট নম্বৰ দি আছে WhatsAppৰ নিজৰ বায়োডাটাখন পঠাই দিওক 21 আগষ্টৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে আজি আপোনালোকৰ ইন্টাৰভিউ আছে 10টা বজাৰ পৰা কুচিনা হোম মেকাৰ প্ৰাইভেট লিমিটেড চিন্তা কৰিব নালাগে কালিও যাব পাৰিব 19ত যাব পাৰিব সেলছ এক্সিকিউটিভৰ ভেকেন্সি স্যালাৰি লগতে ইনসেন্টিভ পিএফ গৰিখিনি পাব কোৱালিফিকেশন যদি হুদিব যায় ডিটেইল 10 পাস 12 পাস হলে হৈ যাব লাগে এবাৰ ফোন কৰি হুদি লব এড্ৰেছ দি আছে বেলতলা তিনিআলি এভব ইন্ডাস নহয় ইন্ডিয়ান বেংক বিল্ডিং সেকেন্ড ফ্লোর গুৱাহাটী যদি ইন্টারেস্ট আছে কন্টাক্ট নম্বৰত কন্টাক্ট কৰি ডিটেইলছ হুদি কালি ইন্টাৰভিউলে যাব পাৰিব নে ভেকেন্সি আপোনালোকৰ নগাঁৱৰ পৰা আহিছে ভিজন একাডেমি নগাঁৱৰ ভেকেন্সি for all subject including class 1 to class 12 আৰু সায়েন্স আৰ্টস স্ট্ৰীমো আছে এটো কাৰণে আপোনালোকৰ স্পেশাল ৰিকুৱাৰমেন্ট ফৰ ম্যাথছ কেমিষ্ট্ৰি আৰু ইংলিশ ফেকাল্টি কাৰণে আৰু ম্যাথছ আৰু কেমিষ্ট্ৰি কাৰণে এমএসসি কৰা হলে হল আৰু ইংলিশৰ কাৰণে বিএ বা এমএ কৰা হলে হল ইংলিশত মেজৰ থকা ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে WhatsApp নম্বৰ দি আছে এপ্লাই কৰিব পাৰে আৰু যদি এটোৰ বিষয়ে চাব পাৰে ইনষ্টিটিউচনৰ বিষয়ে তিতালে ইমেইল আইডি দি আছে তাতে ইনষ্টিটিউচনৰ বিষয়ে চাব পাৰিব ডিটেইলছ থাকিব নে ভেকেন্সি একাউন্টেন্টৰ কাৰণে ভেকেন্সি আৰু এটা একাউন্টেন্টৰ ভেকেন্সি বহুতে কমেন্ট কৰি আছে একাউন্টেন্টৰ ভেকেন্সি লাগে আজি 3টা 4টা আনিছো বিকম এমকমৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে কোনো ফিজ দিব দৰকাৰ নাই কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে 20 আগষ্টৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি টিচাৰৰ ভেকেন্সি মানে শিক্ষকৰ ভেকেন্সি সায়েন্স আৰু ইংলিশ টিচাৰৰ কাৰণে অল সাবজেক্ট পঢ়াব লাগিব আৰু কম্পিউটাৰৰ কাৰণে ভেকেন্সি 4 to 10 পঢ়াব লাগিব আৰু মন্টেছৰী ট্ৰেইন টিচাৰৰ ভেকেন্সি কালি ইন্টাৰভিউ আছে 12টা বজাৰ পৰা 1টা বজালৈ কন্টাক্ট নম্বৰ দি আছে স্কুলখনৰ নাম হল এঞ্জেলছ অফ গড হাই স্কুল গুৱাহাটী সো আপোনালোকৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে টিচাৰৰ ভেকেন্সি ক্লাছ হায়াৰ ক্লাছ পঢ়াব লাগিব ইংলিশৰ আপোনালোকৰ কাহিলিপাৰা এৰিয়াৰ কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি আৰিয়া ৱেলনেছ চেণ্টাৰ নিয়াৰ জিএমচি ৰোড ফাঙাঘৰ গুৱাহাটী সিচুৱেচন ভেকেট আপোনালোকৰ আছে ৰেডিঅলজিষ্ট এটো কাৰণে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী বা ডিপ্লোমা ৰেডিঅলজিষ্ট কৰা হলে হল আৰু মেডিকেল ট্ৰান্সক্ৰিপ্টনলিষ্ট এটো কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ টাইপিং এক্সপেৰিয়েন্স লাগিব টাইপিংৰ আগতে সো ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি WhatsApp নম্বৰ দি আছে 20 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি সোহানি মোটৰছ যোনটো থাম্বনেলত দেখা পাইছে বাজাজ শ্বৰুমৰ ভেকেন্সি এটা গুৱাহাটী লোকেশনৰ কাৰণে আৰু এটো কাৰণে প্ৰথম আহিছে আপোনালোকৰ সেলছ এক্সিকিউটিভৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে সেলছ টিম লিডাৰ এটো কাৰণে গ্ৰেজুৱেচন ডেলিভাৰী ইনচাৰ্জৰ কাৰণে গ্ৰেজুৱেচন সিআৰই কাৰণে কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন ৰিটেইল ফাইনেন্স কোঅৰ্ডিনেটৰৰ কাৰণে বিকম এমকম পাস আৰু সাৰ্ভিস এডভাইজাৰৰ কাৰণে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব লগতে আপোনালোকৰ ডিপ্লোমা ডিগ্ৰী লাগিব অটোমোবাইলত আৰু পাৰ্টস ইনচাৰ্জৰ কাৰণে আপোনালোকৰ অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লগতে আইটিআই বা ডিপ্লোমা হলে হল আপোনালোকৰ এইটো ট্ৰেডত আৰু টেকনিশিয়ানৰ ভেকেন্সি আইটিআই অটোমোবাইল কৰা হলে হল টেকনিশিয়ানৰ কাৰণে সো যদি ইন্টাৰেস্টেড হয় সোহানি মোটৰ শ্বৰুমত কাম কৰিব খোজে কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 20 আগষ্টৰ ভিতৰত আবেদনটো কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব ফোন কৰি বা ইমেইলৰ থ্ৰুই জনাই দিব পাৰে হেতু কাৰণে ইমেইলত যেটা আবেদন কৰি যেহেতু এটা ভালেমান পোষ্ট আছে 7টা 8টা মান পোষ্ট আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি আপোনালোকৰ আইটি প্ৰফেশনেলৰ কাৰণে ভেকেন্সি এক্সপেৰিয়েন্স বা অভিজ্ঞতা কেন্দ্ৰিত বিচৰা হৈছে অনলাইন টেন্ডাৰিং ফৰ মেন পাৱাৰ আউটসোৰ্সিং কোম্পানী লোকেটেড ফেটাপাৰা 2 to 3 লাখ পাৰ এনাম পাব আৰু কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে সফেন আজিলৈ মানে ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব 100+ লাইকৰ এটা এম ৰাখিছো যাতে কালি ৰাতিবা 8টা বজাতে ভিডিও এটা ভাল ভিডিও পাই যায় আপোনালোক এয়াৰপৰ্টৰ কালি ভেকেন্সি লৈ আহিবলৈ চেষ্টা কৰিম যদি লাগে 100+ লাইক কৰক
আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে তাতে জইন হৈ থ'ব তাতে আপডেটবোৰ পাই থাকিব আৰু হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক চব গ্ৰুপ আছে জইন কৰি থ'ব তাতে অৰিজিনেল কপি আৰু বেলেগ বেলেগ আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব